2 বছৰ 8 মাহ সময় পাৰ কৰি গ'ল আৰু 31 ডিসেম্বৰ 2023 চনলৈকে আমি বৰ্তমানলৈকে 112খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলো আৰু এই কেবিনেট বৈঠকসমূহত 1513টা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলো আৰু এই 1513 সিদ্ধান্তৰ আমি 1370টা সিদ্ধান্ত আমি ইতিপূৰ্বে যাক কয় ইমপ্লিমেন্ট কৰিছো বা আমি ইমপ্লিমেন্ট কৰিবলৈ সক্ষম হৈছো যদি মই 2023 চনৰ বিষয়ে ক'ব যাওঁ 2023 চনত আমি 40খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলো আৰু 2023ত আমি 578 আমি কেবিনেটত সিদ্ধান্ত লবৰ বাবে আমি সক্ষম হৈছিলো আমি এটা পৰম্পৰা আৰম্ভ কৰিছিলো যে বছৰৰ কেইটামান মাহত অন্তত বিশেষকৈ বানপানী নথকা মাহ কেইটাত আমি গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাৰ যোৱা বছৰটোৰ আমি 4খন কেবিনেট গুৱাহাটীৰ বাহিৰত আমি অনুষ্ঠিত কৰিছিলো ডিব্ৰুগড় পানেৰী দিল্লীত আমি এখন কেবিনেট অনুষ্ঠিত কৰিবলগীয়া হৈছিল আৰু আনখন হল তিনিচুকীয়াত আৰু এতিয়ালৈকে চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি 13খন কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত আমি অনুষ্ঠিত কৰিছিলো ধেমাজি বঙাইগাঁও হাফলং তেজপুৰ কোকৰাঝাৰ শিলচৰ যোৰহাট ডিব্ৰুগড় পানেৰী তিনিচুকীয়া আৰু নতুন দিল্লী ইয়াৰ এটা খুব ভাল পজিটিভ ৰিজাল্ট এটা আছিলে যে এই গোটেই কেইখন জিলাতে আমি যিসমূহ ডেভেলপমেন্ট প্ৰজেক্ট আমি এনাউন্স কৰিছিলো এই প্ৰায়বোৰ প্ৰজেক্টে ইতিমধ্যে আমি ক্ৰিয়ান্বিত কৰা কামত আমি আগবাঢ়িবলৈ সক্ষম হৈছিলো 2021 চনৰ পৰা 2000 ডিসেম্বৰ 2023 অৰ্থাৎ যোৱা 3 বছৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত 261খন মিটিং অনুষ্ঠিত হৈছিল আৰু 261 মিটিঙত কেবিনেট ডিসিশনক বাদ দি এট দ্য লেভেল অফ চিফ মিনিষ্টাৰ আমি 3289টা আমি সিদ্ধান্ত লৈছিলো 3289 আৰু আমি যদি চাব যাওঁ তেতিয়ালে ই 43টা ডিপাৰ্টমেন্টতে ই জড়িত হৈ আছিল আৰু কেবিনেট মিটিঙত ভাগ দিও 261 আমি বিশেষ পৰ্যালোচনা বৈঠক আমি অনুষ্ঠিত